বিস্কুট খাই উঠিছিলেহে তাই কি অনুবৰতে খুৱাই থাকিম নেকি? মানুহৰ জীৱনবিলাকেই এনেকুৱা। যান্ত্ৰিকতাৰ যুগতো মানুহ যেনেদৰে আগবাঢ়ি গৈছে ঠিক তেনেদৰে তেওঁলোকৰ সেই মানসিকতাবিলাক বৃদ্ধি হ'বলৈ ধৰা নাই। হিংসা খেয়াল হাই কাজিয়া লোভ মোহ দিনক দিনে এইবিলাক বাঢ়িয়ে গৈছে। হেৰৌ আজি 3 মাহৰ আগতে আমাৰ ঘৰখন আছিল কেনেকুৱা আৰু আজি 3 মাহৰ পাছত আমাৰ ঘৰখনৰ অৱস্থা হৈছে কেনেকুৱা। 3 মাহ নহওঁতেই তাই সেই গিৰিয়েকটো এৰি পেলাই নিজৰ ঘৰখনলৈ ঘূৰি আহি সতিনীৰ নিচিনাকৈ ভাত খাবলগীয়া অৱস্থা হৈছে। তাই মুখখন দেখিলে মোৰ দুখত মোৰ চকু পানী ওলাই। কি কৰিলেনো তাইক মনটো সুখত ৰাখিব পাৰি, খুব ভাবিয়ে মনটো কৰিব পাৰি। হে প্ৰভু, মোক কিবা এটা উপায় দিয়া প্ৰভু, কিবা এটা উপায় দিয়া। হয় মাজনী, এফালা এফালা। দেউতা কওকচোন, মোক মাতিছিলে। আপোনাৰ গা বেয়া নেকি দেউতা? আপুনি ইমান মনটো মাৰি আছে যে? মই মান মাৰি থকা নাই নহয়। পিছে হেৰি নহয়, তোৰ মুখখন শুকাই আছে কেলে? তই ভাত খোৱা নাই নেকি? নাই খোৱা দেউতা। সিহঁতক মই ভাত দিবলৈ কৈছিলোঁ, কিন্তু সিহঁতে দুইজনীয়ে আহি কিনালি মাৰি ওকণি চাই আছে। মোৰ বৰ ভোক লাগিছে দেউতা, সিহঁতক ভাতকেইটা দিবলৈ কওক দেচোন। সিহঁতৰ অটপালি দিনক দিনে বাঢ়ি গৈ আছে। বাপেকে সিহঁতৰ অটপালি মই চাই লওঁ। বল হাত মুখ ধুই পেলাই ভাত খাবলৈ বল, মই গৈ আছো বল। ভণ্টি, অ' ভণ্টি, এইফালে আহাচোন। কি কৰি আছানো? ভণ্টি, অ' ভণ্টি। অ' বৌ, কি হ'লনো? কেলে মাতি আছানো? এইফালে আহাচোন। মোৰ ওকণি কেইটামান চাই দিয়াহি। বহুত ওকণি হ'ল হ'বলা, ইমান পিৰপিৰাই আছে। দুটামান চাই দিয়াহিচোন, মোৰতো পাতল লাগিব। হ'ব বৌ, তুমি ইয়াতে আছা হ'বলা। এতিয়া মই পটাপট 20টামান ওকণি চাই দিম, চাবা। অ' বৌ, তোমাৰ মোৰ ঢেৰ ওকণি হ'ল। সঁচাকে নে? সঁচা। অ' হ'ব দিয়া। আমাৰ ঘৰত এই কুলক্ষণীয়াজনী আছে নহয়, তাইৰ পৰাই চাগে এইবোৰ হৈছে। তাইৰ মূৰত এই লেও ওকণি নহয় জানো? তাকেহে। অ' বৌ, তোমাৰ চোৱা এই 4টা বিহা ওকণি লেওকে আছে, থুপ খাই আছে জানা। লৈ নাচোন সোনকালে। এয়া লোৱা, চোৱা। এইজনীৰ পৰাই চব হৈছে, শান্তি নোহোৱা হৈছে। তাকে এজনীক কেনেবাকে খেদিব পৰা হলে। হেৰি নহয় বৌ, আমাৰনো এই গোসানী কেনি গ'ল? বহুত দেৰি হ'ল, দেখাই নাই দেখোন। বোলে পলাই যোৱা হলে ভালেই আছিলে জানা, আমাৰ শান্তি হ'লহেঁতেন। এইজনীৰ পৰা যে আমাৰ শান্তি নোহোৱা হৈছে, কেনেবাকৈ যদি খেদিব পাৰিলোহেঁতেন নহয়। তাকে ঠিক কথা কৈছা। এই বুঢ়াটোৰ পৰাই নোৱাৰি, দেখা নাই জানো কেনেকৈ চাহটোৰ গতে লাগি ফুৰে। তাকে বুঢ়াটো মানে একদম জীয়েকক এৰিবই নোৱাৰে। কেনেবাকৈ যদি কেতিয়াবা সুবিধা পাওঁ নহয়, এজনীক একেবাৰে শিপুৰিলেহে পঠিয়াব লাগিব। তাকে শিপুৰিলে পঠাওঁতে মোকো ক'বা দেই, মই তোমাৰ লগ দিম। হ'ব, এতিয়া ওকণি চোৱা। চাইছো। তহঁতে ইয়াত মানে মাল মাৰি বহি আছ? হেৰৌ বেলি আহি মূৰৰ ওপৰত পালেহি, তহঁতে দেখা নাই? তহঁতে সেই কোমংটো তহঁতে ভাত কেইটামান খুৱাব নোৱাৰ? নেখাই লৈ তাইক মৰিবলৈ ধৰিছ তহঁতে। এইমাত্ৰ 1 ঘণ্টামানৰ আগত চাহ বিস্কুট খাই উঠিছিলে, তাই অনুবৰতে ইটো খাওঁ সিটো খাওঁ। তাৰ ভিতৰত কি ৰাক্ষস আছে নেকি? তাইক কিন্তু এনে খুৱাই থাকিব নোৱাৰো দেউতা, কৈ দিয়াৰ কাৰণে বেয়া নাপাব। হয়, এনে বহাই তাইক কোনে খুৱাই থাকিব ইয়াত? পয়েকৰ ঘৰৰ পৰা আহি পিনি ইয়াত আছেহি, একো কাম বন এটা কৰিব নোৱাৰে। অনবৰতে অকল খাওঁ বুলি কৈ থাকিলে নহ'ব নহয়। আমি ইমান কাম কৰি মৰিব লাগে, আপুনি কিবা এটা কৰিব কিন্তু দেউতা। ইমান সহ্য কৰি থাকিব নোৱাৰো আমি। তাই কি ৰাণীৰ দৰে ইয়াত খাবলৈ আহিছা নেকি পয়েকৰ ঘৰৰ পৰা আহি? চুপ থাক, তহঁতৰ কথা বেছি হৈ গৈ আছে। বাপেক চিনি পোৱা নাই? তহঁতৰ ব্যৱস্থা মই কৰি আছো বাপেকে। বল মাজনী বল, মই তোক ভাবি লৈ দিম, বল। বেছি কৰা অলপ বুঢ়াটোৱে, কিবা ব্যৱস্থা কৰিব আমাৰ। বৌ তুমি টেনচন নল'বা, তোমাৰ লগত মই আছো। বুঢ়াই আমাক একো কৰিব নাই। ব'লা আমি কিবা এটা বনাই খাওঁগে, ব'লা। অ' দেউতা, সিহঁতেনো মোক ইমান কিয় ঠাট্টা কৰি থাকে? মই একেবাৰে সহ্য কৰিব নোৱাৰো দেউতা। মই আপোনাক তেতিয়াই কৈছিলোঁ মই এতিয়া বিয়াত নবহোঁ বুলি। এতিয়া বিয়া হৈনো মোৰ কি সুখ হৈছে?
এতিয়া ঘৰতে আহি বিধৱা জীৱন কটাবলগীয়া হৈছে। মই বৰ দুখ পাইছোঁ অ' দেউতা, মই বৰ কষ্ট হৈছে থাকিবলৈ। আপুনি মনত পেলাওকচোন, মই আপোনাক ছোৱালী অৱস্থাতে কি বুলি কৈছিলোঁ? তইনো মোক কি কৈছিলি? অ' দেউতা, মোৰ এতিয়া বিয়া হ'বলৈ অকণমানো মন নাই অ'। মই ভালকৈ পঢ়ি শুনি সৰু সুৰা চাকৰি এটা লৈ ঘৰখন অকণমান টনকিয়াল কৰিবলৈহে মন। তেতিয়া মই বিয়াত সোমাই মোৰ জীৱনটো ধ্বংস কৰিব নোৱাৰোঁ অ' দেউতা। নহয় অ' মাজনী, কথাটো এবাৰ ভাবি চাচোন। আমি হৈছোঁ দুখীয়া মানুহ, সিফালে ল'ৰাটোও ধুনীয়া, বাপেকৰো চাকৰি এটা আছে। কালিলৈ ঈশ্বৰ কৰিলে তাৰো কিবা এটা সুবিধা হ'ব। তোৰ বৰ সুখ হ'ব মাজনী। চাচোন চা, সৰুতেই মাৰে তহঁতক এৰি গুচি গ'ল। এতিয়া মোৰো কোনদিনা কি হ'ব কোনো ঠিক নাই। মই থাকোঁতেই কিবা এটা কৰি থৈ নগ'লে মোৰ জানো শান্তি লাগিব? কথাটো এবাৰ দকৈ ভাবি চাচোন। অ' দেউতা, আপুনি যি ভাল লাগে কৰক, কিন্তু মই জীৱনটো মোৰ এনেকৈ ধ্বংস হোৱাটো বিচৰা নাছিলোঁ। হ'ব মাজনী, তই চিন্তা নকৰিবি, তোৰ সুখেই হ'ব। তই ঠিকেই কৈছিলি মাজনী। তোৰ কথা শুনা হ'লে মোৰ আজি এনেকুৱা অৱস্থা নহয়ো। তোৰ এই বিধৱা ৰূপটো মই দেখিবলৈ নাপালোঁহেঁতেন মাজনী। মই বৰ ডাঙৰ ভুল কৰিলোঁ মাজনী, মই বৰ ডাঙৰ ভুল কৰিলোঁ। সেইবাবেই মানুহে ল'ৰা ছোৱালীৰ কথাও শুনিব লাগে। অ' বৌ, বৌ, এফালে আহাচোন, এফালে আহা, ওলাই আহা। বহুত ডাঙৰ কথা এটা হ'ল। অ' বৌ, ওলাই আহাচোন। ওলাই নাহানো কিয়? বহুত ডাঙৰ কথা। কি হ'ল ভণ্টি, কিয় ইমান চিঞৰ বাখৰ কৰি আছা? ই বহুত ডাঙৰ কথা, বুজিছা? আমাৰ দেউতাই হেনো এই কুলেক্ষণীজনী কাষতে ঘৰ এটা সাজি দিব, আৰু হেনো মই শুনি আহিছো এই খেতি বাতি 4 বিঘা মানো দিব। বুজিছা, মোৰ বহুত ভয় লাগিছে। তুমি কিবা এটা কৰা বৌ। মই থকা অৱস্থাত তুমি চিন্তাই নকৰিবা, মই কিবা এটা কৰিব লাগিব। তুমি পটাপট কৰা, নহ'লে আমালৈ একোৱেই নাথাকিব। আজি দেউতাৰ নথকাৰ সুযোগত আমি কাম এটা কৰিব লাগিব। তুমি মোৰ লগত সহযোগ কৰিব লাগিব কিন্তু। কৰিম কৰিম, তুমি যি কোৱা মই তাকেই কৰিম। তাইক আজি চলে বলে কিবা এটা কৰি শিপুৰীলৈ পঠিয়াবই লাগিব, নহ'লে আমাৰ একোৱেই নহ'ব। অ' বৌ, তুমিনো কি কৰিব বিচাৰিছা মোকো কোৱাচোন। তাই য'তেই আছে তাইক তুমি মৰমেৰে মাতি আনি মোৰ ৰুমলৈকে লৈ আনা। তাইক তাতেই কিবা ব্যৱস্থা এটা কৰিব লাগিব। মই একদম আনিমগৈ এতিয়া, গম পোৱা? সেইফালে হেনো আছে, বুজিছা? লৈ নাগে যোৱা তাইক। বাৰু মই যাওঁ দিয়া। ৰ কুলেক্ষণী, আজি ভাল সুবিধা এটা পাইছোঁ। এই বুঢ়াটো নথকাৰ সুযোগ লৈয়ে তোক আজি জমপুৰীলৈ পঠাব লাগিব। মই ৰুমটো ঠিক ঠাক কৰি লওঁগৈ। ইমান হাবি জংঘল হৈছে নহয়, ফুলকেইজোপা গোটেই হাবিয়ে বেৰি ধৰিছে তেনেপাই। বা, অ' বা, বা, কিনো কৰিছ তই? মই জাবৰখিনিকে গুচাই আছিলোঁ। ফুলকেইজোপা ইমান লেতেৰা হৈ গৈছে, হাবিয়ে গোটেই বেৰি ধৰিছে তেনে। তই দেখোন আজি মোক ইমান মৰমত মাতিছ, কিবা হ'ল নেকি? কি হ'লনো? একো হোৱা নাই। ভিতৰত বৌয়ে বস্তু এটা বনাইছে, তোক খাব মাতিছে। মোক বৌয়ে মাতিছে? ইমান বেয়া পোৱা ছোৱালীজনী, আজি দেখোন মোক কিবা খাবলৈ মাতিলি তহঁতি। চবলৈকে বনাইছে যে সেইকাৰণে। নাযাওঁ ভণ্টি, তহঁতে খাগেচোন, যা, মোৰ খাবলৈ একেবাৰে মন নাই। হ'ব ভণ্টি নাযাওঁ, মই যাচোন দে। একো নহয় মোৰ একেবাৰে যাবলৈ মন নাই ভণ্টি। হ'ব বৌ, এই কুলেক্ষণীজনীক মই আনি তোমাৰ ৰুমতে বহুৱাই থৈছো। এতিয়ানো কি কৰিবা? মোৰ কিন্তু বৰ ভয় লাগিছে। তুমি ভয় নকৰিবা, কিবা এটা পাবলৈ হ'লে কিবা এটা কৰিব লাগিব। ব'লা ব'লা, সোনকালে ব'লা। কুলেক্ষণী, ঐ ৰাখা সম্পত্তি খাই আমাৰ সম্পত্তি খাবলৈ ওলাইছো হা? কুলেক্ষণী, তই আজি চফা আৰু। চফা, এতিয়া তুমি কি কৰা? ৰবা ৰবা, এই কিবা এটা কৰিব লাগিব। তুমি অকণমান ধৈৰ্য ধৰাচোন।